হয়, আমি বহুত সৰুতে এই কাৰবাৰটো কৰিছিলোঁ। সূৰুযমুখী ঢেঁকী কাৰোবাৰ আগৰ পৰা চুৰ কৰি আনি ৰাতি গাঁৱৰ চেঙেলীয়া যুৱক যুৱতী সকলো মিলি বয়োবৃদ্ধও আহিছিলে অৱশ্যে আমাক তেনেধৰণে শিকাইছিলে গীতখিনি গাবৰ কাৰণে। চোঁচৰাই ঢেঁকী চোঁচৰাই আনি কোনোবা দ জলাশয়ত আমি সেইটো পুতিছিলোঁ। পোতাৰ পাছত যি দুজনে পোতে সেই দুজনে আমি প্ৰবাদ অনুসাৰে তেওঁলোক অৰ্ধ উলংগ হৈ ল'ব লাগে। গতিকে ঠিক তেনেধৰণে আমি কৰি গৈছিলোঁ। আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে আমি সেই ঢেঁকী টনা কাৰবাৰটো কৰিছিলোঁ। মাজতে নাইকিয়া হ'ল। বৰ্তমান আজি কেইজনমান যুৱক গোট খাই পেলাই বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নহয় আমি ঢেঁকী টনা কাৰবাৰটো কৰোঁ। আজি গধূলি আটাইকেইজন গোট খাওঁ। এই অনুপাতে সকলো ওলাই আহিলে। ওলাই আহি পেলাই স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই অহাৰ পাছত ঢেঁকী এটাও চুৰ কৰা হ'ল, সূৰুযমুখী ঢেঁকী আনি পেলাই এয়া আমি ইতিমধ্যে পুতিছোঁ। হয়, পৰম্পৰা। প্ৰমাণ পাইছোঁ বাৰু। প্ৰমাণ পায়ো বৰষুণ আহে। জনবিশ্বাস মতে বৰষুণ আহে বুলি কোৱা হয় আৰু। আচলতে আমি সকলো ৰাইজে আজি অনুভৱ কৰিছোঁ যে উৎকট গৰম, বৰষুণ নাই। আমি সকলোৱে ভাবিলোঁ যে আমাৰ যিটো পূৰ্ব পৰম্পৰা, আমাৰ পূৰ্বপুৰুষসকলে যেনেধৰণে ভেকুলী বিয়া, ঢেঁকী টনা, নাঙল চোঁচৰা তেনেকুৱা ধৰণৰ কিছুমান নিয়ম আছিল আগত। ঠিক আমি সেই কথাখিনি ভাবি আমাৰ যুৱকসকলে আমি ৰাইজে ভাবি পেলাই সেই কথাখিনি আচলতে আমি ভাবিলোঁ যে অকণমান আমিও এটা নিয়ম কৰোঁচোন। পূৰ্বৰ যিটো আগতে কৰি যোৱা নিয়ম বয়োজ্যেষ্ঠসকলে যেনেধৰণে কৰি গৈছিলে আমাৰ পূৰ্বপুৰুষসকলে, আমিও তেনেধৰণে কৰি চাওঁ। কিজানি আমি অকণমান সকাহ পাব পাৰোঁ। বৰুণ দেৱতাক সন্তুষ্ট হৈ যাতে আমি বৰষুণ যাতে আমি পাওঁ, আমাৰ ৰাইজৰ যাতে খেতি খোলা যিবিলাক মানে এতিয়া চিৰাল ফাট দিছে পথাৰত, মানে পথাৰ ধান ৰুব পৰা নাই যথেষ্ট খেতিয়ক, মানে গৰমৰ পৰা ৰ'দৰ পৰা মানে পানী নাইকিয়া হৈ গৈছে, একেবাৰে পথাৰত চিৰাল ফাট দিছে, গতিকে ধান ৰুব পৰা নাই। গতিকে সেই কথাখিনি সকলোৱে চিন্তা কৰি আচলতে আমি আজি এই কৰ্মখিনি কৰিছোঁ, যাতে আমি আশা কৰিছোঁ আমাৰ বৰুণ দেৱতা আমাৰ প্ৰতি সন্তুষ্ট হওক, ৰাইজৰ প্ৰতি সন্তুষ্ট হওক, খেতি পথাৰ সকলোৱে যাতে সুচাৰুৰূপে কৰিব পাৰে তাৰ বাবে আমি সকলোৱে আশা কৰিছোঁ। আৰু এনেধৰণে আজি আমি এই কৰ্মখিনি কৰিছোঁ, ঢেঁকী চোঁচৰা পৰ্ব আমি সম্পাদন কৰিছোঁ। আৰু আমাৰ এই কাৰ্যসূচীভাগ আমাৰ পূৰ্বপুৰুষসকলে আচলতে যেনেধৰণে দেখাই দিছে আমি তেনেধৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। গীতসমূহ আমি সম্পূৰ্ণকৈ যদিও নাজানো, আমি আধৰুৱাকৈ হ'লেও আমি গাবলৈ চেষ্টা কৰিছোঁ, আৰু তেনেধৰণে আমি এই কাৰ্যসূচীভাগ পালন কৰিছোঁ। আহি যাবা দেই, উজান উঠাই দিবা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।